হাই বন্ধুসকল, আপোনালোকক আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। PM সূৰ্যগড় চলাৰ আঁচনি মুকলি হ'ল বন্ধুসকল। অলপ দিনৰ আগতে মুকলি হৈছিলে আৰু অতি সোনকালে ৱেবছাইটটো বন্ধ কৰি দিয়া হৈছিলে বন্ধুসকল। এপ্লাই কৰাৰ আকৌ আৰম্ভ হ'ল। অনলাইন মাধ্যমেৰে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু আমি ফ্ৰীকৈ CSC ID আৰু পাছপোৰ্ট প্ৰভাইড কৰিম আপোনালোকে তাৰ পৰা এপ্লাই কৰিব পাৰিব। চলাৰৰ লগতে ফ্ৰীকৈ এবাৰ বেটেৰী আৰু ইনভাৰ্টাৰো দিব। কেনেকৈ এপ্লাই কৰিব A to Z প্ৰচেছখিনি আমি ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। এপ্লাই কৰিবলৈ হ'লে বন্ধুসকল আপোনালোকে এটা প্লে ষ্ট'ৰৰ পৰা এপছ ডাউনলোড কৰিব লাগিব। এপছটো ডাউনলোড কৰিবলৈ হ'লে আপোনালোকে প্লে ষ্ট'ৰ ভিজিট কৰিব। প্লে ষ্ট'ৰ অন কৰি পেলাই তাত টাইপ কৰিব PM সূৰ্যগড় CSC বুলি টাইপ কৰি পেলাই চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত প্ৰথমতে অপশ্যনটো আহি যাব QRT PM সূৰ্যগড় বুলি। আপোনালোকে ইনষ্টল কৰি ল'ব। মই যিহেতু ইনষ্টল কৰা আছে এতিয়া অ'পেন কৰিম। এনেকৈ ইনষ্টল কৰাৰ পিছত অ'পেন কৰিব। এইটো দেখিলে প্ৰথমতে এনেকৈ আহি যাব। অ'পেন কৰিম, এনেকৈ আপোনালোকে অ'পেন কৰিব। অ'পেন কৰাৰ পিছত এনেকৈ পেজখন মুকলি হ'ব। এয়া দেখিছে PM সূৰ্যগড় মুফ্ট বিজুলী যোজনা বুলি। ইয়াৰ পিছত বন্ধুসকল যিটো অপশ্যন দেখিছে আপোনালোকে ৱেলকামৰ তলত লেটছ ষ্টাৰ্ট বুলি, লেটছ ষ্টাৰ্ট অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। লেটছ ষ্টাৰ্ট অপশ্যনটোত ক্লিক কৰাৰ পিছত ইয়াত চাৰিটা অপশ্যন পাব আপোনালোকে CSC VLE DOP ভলণ্টিয়াৰ MOPNG ভলণ্টাৰ MYAS ভলণ্টাৰ এনেকৈ আপোনালোকে চাৰিটা অপশ্যন পাব। ইয়াত প্ৰথমত যিটো অপশ্যন দেখিছে CSC VLE বুলি সেই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। প্ৰথম অপশ্যনটোত ক্লিক কৰাৰ পিছত এনেকৈ আপোনালোকে লোকেশ্যনটো এলাউ কৰিব। ইয়াৰ পিছত দেখিলে আপোনালোকে CSC ID পাছপোৰ্ট আৰু কেপচা আৰু এণ্টাৰ কেপচা। ইয়াত আপোনালোকে CSC IDটো প্ৰথমতে ফিল কৰিব, তাৰপিছত পাছপোৰ্টটো ফিল কৰিব, তাৰপিছত কেপচাটো প্লাছ কৰি তলৰ বক্সটোত ফিল কৰিব। ইয়াত ফাৰ্ষ্টতে মই CSC IDটো দি দিছোঁ, টাইপ কৰি দিছোঁ। টাইপ কৰিলোঁ, টাইপ কৰাৰ পিছত ইয়াত পাছপোৰ্টটো টাইপ কৰিলোঁ। টাইপ কৰাৰ পিছত ইয়াত কেপচাটো ফিল কৰিম। ইয়াত চব কেপচাটো ফিল কৰিবলৈ অলপ প্লাছ কৰি দিলে হ'ল। 7+8 আছে 15 মই দি দিলোঁ। তাৰপিছত লগ ইন যিটো অপশ্যন দেখিছে আপোনালোকে লগ ইন অপশ্যনটো ক্লিক কৰি দিব। লগ ইন অপশ্যনটোত ক্লিক কৰাৰ পিছত হোৱাইল ইউজিং দিছ এপ অপশ্যন কৰি দিব, এলাউ কৰি দিব। এলাউ কৰি দিয়াৰ পিছত এনেকৈ পেজখন মুকলি হ'ব। টোটেল ছাৰ্ভে আপোনালোকে কেইটা এপ্লাই কৰিছে ইয়াত শ্ব' কৰিব। যিহেতু মই এতিয়ালৈকে কৰা নাই সেইকাৰণে 0 দেখাইছে। ইয়াত ষ্টাৰ্ট ছাৰ্ভে যিটো অপশ্যন দেখিছে আপোনালোকে ষ্টাৰ্ট ছাৰ্ভে অপশ্যনটোত ক্লিক কৰি দিব। ষ্টাৰ্ট ছাৰ্ভে অপশ্যনটোত ক্লিক কৰাৰ পিছত এনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ ফৰ্মখন মুকলি হ'ব। পেজখন আপোনালোকে এইখন ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত আপোনালোকে লাভ কৰিব। ইয়াত দেখিলে ফাৰ্ষ্টতে মোবাইল নম্বৰটো দিব লাগিব। আপোনালোকৰ মোবাইল নম্বৰটো দি দিব, টাইপ কৰি দিব। ইয়াৰ পাছৰ অপশ্যনটো সুধিছে ৱেডাৰ দ্য কনজিউমাৰ ইজ ইণ্টাৰেষ্টেড ইন চলাৰ ইনষ্টলেশ্যন আণ্ডাৰ PM সূৰ্যগড় মুফ্ট বিজুলী যোজনা। সেইকাৰণে সুধিছে মানে PM ঘৰ সূৰ্যা মুফ্ট বিজুলী যোজনাৰ কাৰণে আপোনালোক ইণ্টাৰেষ্ট হয় নাই। এই ঘৰটোত ক্লিক কৰিব। ক্লিক কৰি য়েছ অপশ্যনটোত ক্লিক কৰিব। ইয়াৰ পাছৰ অপশ্যনটো সুধিছে ইজ কনচাৰ্ট ৰুফটপ আদাৰ স্পেচ এভেইলেবল ফৰ চলাৰ ইনষ্টলেশ্যন। চলাৰ পেনেলটো বহুৱাবৰ কাৰণে আপোনালোকৰ উপলব্ধ জেগা আছে নাই সেইটো সুধিছে। আপোনালোকে ইয়াতো য়েছ বুলি ক্লিক কৰিব। ইয়াৰ পিছত তাৰ পাছৰ অপশ্যনটো সুধিছে এপাৰ্টমেণ্ট অউণ্ড ৰেণ্ট। আপোনালোকৰ যিটো এপাৰ্টমেণ্টত থাকে আপোনালোকে বা য'ত চলাৰখন আপোনালোকে বহুৱাব বিচাৰিছে বা যিডোখৰ জেগাত আপোনালোকে বহুৱাব বিচাৰিছে সেইডোখৰ আপোনালোকৰ নিজৰ নে আপোনালোকে ভাড়া লৈ থাকে সেই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। যদি ৰেণ্ট লৈ বা ভাড়া লৈ থাকে ওপৰৰ অপশ্যনটোত ক্লিক কৰিব। যদি নিজৰ হয় অ'ন অপশ্যনটোত ক্লিক কৰিব। ইয়াৰ পাছৰ অপশ্যনটো সুধিছে ৰুফটপ অ'ন নে শ্বেয়াৰ। আপোনালোকে ইয়াত অ'ন অপশ্যনটোত ক্লিক কৰিব। ইয়াৰ পিছত কনজিউমাৰ নেম আপোনালোকৰ নামটো ইয়াত লিখিব যিজনে এপ্লাই কৰিব বিচাৰিছে যিজনৰ নামত। ইয়াৰ পিছত ষ্টেটটো চিলেক্ট কৰিব। ইয়াত আছামটো চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত ইয়াত ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব। ইয়াত ডিষ্ট্ৰিক্টখিনিৰ তলত আহি যাব। এনেকৈ আপোনালোকৰ যিটো ডিষ্ট্ৰিক্ট হয় সেইটো চিলেক্ট কৰিব। ইয়াৰ পিছত ইলেক্ট্ৰিচিটি ডিষ্ট্ৰিবিউশ্যন কোম্পানী কোনটো কোম্পানী আপোনালোকৰ পৰে, ইলেক্ট্ৰিচিটি কোনটো আপোনালোকৰ ইলেক্ট্ৰিচিটি কোম্পানী কোনটো পৰে সেইটো আছাম পাৱাৰ ডিষ্ট্ৰিবিউশ্যন কোম্পানী লিমিটেড সেইটো আহি যাব। এনেকৈ চিলেক্ট কৰিব। তাৰপিছত কনজিউমাৰ নম্বৰ আপোনালোকৰ লাইনৰ বিলখনত যিটো নম্বৰ আছে কনজিউমাৰ নম্বৰ 11টা নে 12টাৰ এটা কনজিউমাৰ নম্বৰ থাকে আপোনালোকে জানে সেইটো নিশ্চয়। কনজিউমাৰ নম্বৰটো ইয়াত টাইপ কৰিব। আপোনালোকে লাইনৰ বিলখনত চাই ল'ব। ইয়াৰ পিছত আপলোড ফটো অফ ইয়ৰ ইলেক্ট্ৰিচিটি বিল এনি ফ্ৰম দ্য পাষ্ট 6 মান্থ। আপোনালোকে লাষ্টৰ 6 মান্থৰ বা লাষ্ট 6 মাহৰ যিকোনো এখন লাইনৰ বিল আপলোড কৰিব লাগিব। ইয়াত আপলোড কৰিবলৈ হ'লে আপোনালোকে আপলোড ফটো অপশ্যনটো যিটো পাইছে আপলোড ফটো অফ ইয়ৰ ইলেক্ট্ৰিচিটি বিল এনি ফ্ৰম দ্য পাষ্ট 6 মান্থ সেই অপশ্যনটো আপোনালোকে ক্লিক কৰিব। ক্লিক কৰি পেলাই টেক ফটো আৰু চ'ৰ্চ ফ্ৰম লাইব্ৰেৰী। চ'ৰ্চ ফ্ৰম লাইব্ৰেৰী মানে আপোনালোকে ডাইৰেক্ট গেলেৰীলৈ ৰিডাইৰেক্ট কৰি দিব। গেলেৰীত আপোনালোকে যদি ফটো মাৰি থৈ দিয়ে আগতীয়াকৈ তেতিয়া গেলেৰীৰ পৰা দিব পাৰিব। যদি টেক ফটো অপশ্যনটোত ক্লিক কৰে ডাইৰেক্ট এনেকৈ আপোনালোকে ফটোখন মাৰি দিব পাৰিব। এনেকৈ মাৰি আপলোড কৰি দিব।
আপলোড কৰি দিয়াৰ পিছত ইয়াত তলত ইমেইল আইডি এটা দিব আপোনালোকৰ যিটো ব্লেড হয় সেই ইমেইল আইডিটো দিব ব্লেড এটা ইমেইল আইডি দিব যাতে আপোনালোকৰ পাছলৈ কামত আহে ইয়াৰ পিছত আহিছে এপ্ৰক্সিমেট এৰিয়া এভেইলেবল ফৰ সোলাৰ ইনষ্টলেশ্যন ইন স্কোৱাৰ ফিট আপোনালোকৰ সোলাৰ য'ত ফিট কৰিব তাৰ এৰিয়াটো আপোনালোকে স্কোৱাৰ ফিটত ইয়াত দিব কিমান স্কোৱাৰ ফিট হয় ইয়াত টাইপ কৰিব টাইপ কৰাৰ পিছত ফটো অফ কনচাৰ্ট ৰোড প্ৰুফ আদাৰ এৰিয়া হুৱেৰ সোলাৰ পেনেল কেন বি ইনষ্টলেণ্ট আপোনালোকে যিডোখৰ জেগাত বা যিখন চৰ্টত আপোনালোকে সোলাৰখন বহুৱাব বা লগাব বিচাৰিছে তাৰ এখন ফটো আপোনালোকে আপলোড দিব লাগিব ফটো অপশ্যনটো তলত যিটো ফটো অফ কনচাৰ্ট ৰোড প্ৰুফ বুলি আছে তাত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আকৌ এনেকৈ টেক ফটো অপশ্যনটোত ক্লিক কৰিব ক্লিক কৰি পেলাই এনেকৈ ফটোখন মাৰি দিব যিডোখৰ জেগাৰ হয় আপোনালোকে জেগাডোখৰ মাৰি দিব নহ'লে শ্বৰ্টখন মাৰি দিয়াৰ পিছত ৰাইট চিন আহিব অ'কে অপশ্যনটোত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপলোড হৈ যাব ইয়াৰ পিছত কেপচা এটা ফিল কৰিব লাগিব কেপচাটো দেখিছে ইয়াত 6+10 আছে ইয়াত মই 16 টাইপ কৰিছোঁ আপোনালোকৰ বেলেগ আহিলে বেলেগ দিব ইয়াৰ পিছত সকলোখিনিকে ফিল কৰি ইয়াত টিক মাৰ্ক কৰিব বক্সটোত টিক মাৰ্ক কৰি পেলাই ছাবমিট যিটো অপশ্যন দেখিছে তলত সেই ছাবমিট অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ এপ্লাই হৈ যাব আপোনালোকৰ যেতিয়া নাম আহিব লিষ্ট আহিব যেতিয়া দিব চৰকাৰৰ ফালৰ পৰা আপোনালোকক ফোন কৰি মাতি পেলাই আপোনালোকক সোলাৰখন দিব আৰু ইয়াৰ কাৰণে সম্পূৰ্ণ ফ্ৰী নহ'বও পাৰে বন্ধুসকল ইয়াৰ কাৰণে আপোনালোকে কিবা এটা পে'মেণ্ট কৰিব লাগিব নিশ্চয় কিবা এটা পে'মেণ্ট কৰাৰ পিছতে চৰকাৰে বাকী 80% মান পে'মেণ্ট কৰিব আপোনালোকে 20% মান পে'মেণ্ট কৰিব লাগিব গতিকে গম পালে বন্ধুসকল আপোনালোকে কেনেকৈ এপ্লাই কৰিব এনেকৈ অতি সহজতে নিজৰ মোবাইলতে এপ্লাই কৰিব আৰু এটা কথা মন ৰাখিব বন্ধুসকল CSC আইডিটো যাতে শ্বেয়াৰ নকৰিব বেলেগলৈ আৰু CSC আইডিটো আপোনালোকৰ যদি দৰকাৰ হয় আপোনালোকে যদি এপ্লাই কৰে তেতিয়াহে CSC আইডিটো মই আপোনালোকক দিম আৰু CSC আইডিটো আপোনালোকে কমেণ্ট কৰিব যাৰ প্ৰয়োজন হয় কমেণ্ট কৰিলেহে মই আপোনালোকক কমেণ্ট বক্সত দিম আৰু কমেণ্ট বক্সত দিয়াৰ পিছত মাত্ৰ 5 মিনিটৰ কাৰণেহে থাকিব 5 মিনিটৰ পিছত অট'মেটিক ডিলিট হৈ যাব বন্ধুসকল সেইকাৰণে আপোনালোকে যদি কমেণ্ট কৰে 5 মিনিটৰ ভিতৰতে এপ্লাই কৰিব চাই পেলাই বা স্ক্ৰীনশ্বট মাৰি থ'ব বা ক'ৰবাত লিখি থ'ব 5 মিনিটৰ পিছত অট'মেটিক ডিলিট কৰি দিয়া হ'ব আপোনালোকে কমেণ্ট কৰিব যিসকলে এপ্লাই কৰে মই নিশ্চয় CSC আইডি আৰু পাছপৰ্টটো দি দিম গতিকে ভিডিঅ'টো ইমানেই আছিলে বন্ধুসকল ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায় যিসকলে এপ্লাই কৰা নাই এপ্লাই কৰি ল'ব যিসকলে আগত এপ্লাই কৰিছিলে সেইসকলে এপ্লাই নকৰিলেও হ'ব যিসকলে এপ্লাই কৰা নাই কৰি ল'ব বন্ধুসকল আৰু যিসকল নতুন হয় সেইসকলেও এপ্লাই কৰি ল'ব গতিকে ভিডিঅ'টো বন্ধুসকল আজি ইমানেই আছিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব ভিডিঅ'টো লাইক কৰিব কিবা সুধিবলগীয়া থাকিলে নিশ্চয় কমেণ্ট কৰি জনাব আৰু এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ